আকাশ অফিচৰ পৰা অহাৰ পিছত সকলোৱে ডাইনিং হলত খোৱা বোৱা কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত কথা পাতে। কিন্তু আজি সকলো নিয়ন্ত্ৰণৰ বাহিৰত আছিল। পৰিস্থিতি চম্ভালিবৰ বাবে গৰিমাই আকাশৰ ওচৰলৈ গৈ ক'লে, শুনকচোন, দেউতাই আপোনাৰ বাবে ৰৈ আছে, আপুনি পাহৰিলে নেকি? গৰিমাৰ কথা শুনি আকাশৰ মুখখন খঙত ৰঙা হৈ পৰিল আৰু ডাঙৰ ডাঙৰকৈ ক'বলৈ ধৰিলে, মোৰ কাৰো লগত একো কথা পাতিবলগীয়া নাই আৰু তুমি মোৰ পত্নী, গতিকে মই যি ক'ম তুমি সেয়াই কৰিবা। বেছি দিমাগ ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিবা। গৰিমাই এই কথা শুনি আচৰিত হৈ পৰিল যে তাই আকাশৰ পত্নী, কিন্তু তাই শাহু শহুৰৰ কথা কিয় ক'ব নোৱাৰিব। কিন্তু তাই নতুনে নতুনে একো কথা ক'ব খোজা নাছিল আৰু মনে মনে বহি থাকিল। তেতিয়া দুৱাৰত খটখটোৱা শব্দ শুনা গ'ল। শহুৰ চন্দ্ৰপ্ৰকাশে বাহিৰৰ দুৱাৰৰ সিপাৰৰ পৰাই মাত লগালে, বোপা আকাশ, আকাশ। কিন্তু আকাশে একো মাত দিয়া নাছিল। সি ফেচবুক চোৱাত ব্যস্ত আছিল। তেতিয়া গৰিমাই দুৱাৰখন খুলি দেউতাকক ভিতৰলৈ মাতিলে। চন্দ্ৰপ্ৰকাশে ক'লে, নালাগে মাজনী, এতিয়া মই নোসোমাওঁ। মই আৰু তোমালোকৰ মায়ে তোমালোকৰ লগত অলপ কথা পাতিব বিচাৰোঁ, গতিকে তোমালোক ড্ৰয়িং ৰুমলৈ আহা। এইবুলি কৈ চন্দ্ৰপ্ৰকাশ তাৰ পৰা গুচি গ'ল। প্ৰীতিৰ বাহিৰে সকলো ড্ৰয়িং ৰুমত উপস্থিত আছিল। কিন্তু গৰিমাই প্ৰীতিক মাত লগোৱাত তাই কেৱল কৈছিল যে প্লিজ মোক আমনি নকৰিবা, মই অলপ সময় অকলেই থাকিব বিচাৰোঁ। চন্দ্ৰপ্ৰকাশ আৰু তেওঁৰ পত্নী ড্ৰয়িং ৰুমত তলমূৰকৈ বহি আছিল। সন্মুখত আকাশ আৰু গৰিমা তেওঁলোকৰ ওচৰত থিয় হৈছিলগৈ। শাহুমাকক দেখি গৰিমাই বৰ দুখ পাইছিল, কাৰণ এদিনতেই তেওঁৰ সুন্দৰ চেহেৰাটো যেন মৰহি গৈছিল। চকুৰ তলত ক'লা ৰেখা পৰিছিল। কিজানি তেওঁ বহুত কান্দিছিল। আজি তেওঁ গোটেই দিনটো কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। তেওঁৰ অৱস্থাটো দেখি গৰিমাৰো চকু পানী ওলাইছিল। তেতিয়া আকাশে অলপ কঠোৰ সুৰত ক'লে, কওক, আপুনি কি ক'ব বিচাৰিছিলে? সোনকালে কওক, মোৰ কাম আছে। আকাশে দেউতাকৰ লগত আজিলৈ এনে সুৰত কথা পতা নাছিল। দেউতাকে নিজকে চম্ভালি লৈ অলপ নৰম সুৰত ক'লে, তোমালোকেতো সকলো জানাই। তেতিয়া আকাশে খঙতে ক'লে, হয়, আমি সকলো জানো। তেন্তে তোমালোকে এই বিষয়ে কি ক'বা? আপোনাকনো আমি আৰু কি ক'ব পাৰোঁ? আপুনি আৰু কিবা ক'বলৈ এৰিছেনে? মইতো বুজিয়েই পোৱা নাই যে আমি মানুহৰ আগত কি মুখ লৈ ওলাম। নিজৰ পতিৰ এনে কথা শুনি গৰিমাই এবাৰ আকাশৰ ফালে চায় আৰু এবাৰ শহুৰ শাহুৰ ফালে চায়। তাই যে নিজৰ কাণ দুখনক বিশ্বাসেই কৰিব পৰা নাছিল। তেতিয়া চন্দ্ৰপ্ৰকাশে ক'লে, তেন্তে আমাৰ কাৰণে তোমালোকে সমাজৰ আগত ওলাবলৈ লাজ পাইছা? তেতিয়া আকাশে উচ্চস্বৰে ক'লে, নহয়নো কি, মোৰ লগৰবোৰ আছে, প্ৰীতিৰ বন্ধু বান্ধৱী আছে আৰু গৰিমাৰ ঘৰৰ মানুহখিনিতো আছেই। তেওঁলোকে কি বুলি ক'ব, এয়া ভাবিয়েই মই তলমূৰ কৰিব লগা হৈছে। ল'ৰাই এনেদৰে কথা পতা দেখি চন্দ্ৰপ্ৰভাৰ চকুৰে চকু পানী নিগৰিবলৈ ধৰিলে। এয়া দেখি গৰিমাই তৎক্ষণাত শাহুমাকক সাৱটি ধৰিলে। তেওঁ বহুত কষ্ট পাইছিল। কিন্তু আকাশে কৈ গৈ আছিল, এই সকলো কৰাৰ পিছত আপোনালোকে ড্ৰয়িং ৰুমলৈ আমাক মাতি সভা পাতিছে। কিন্তু দেউতা, মই এয়াই ক'ব খোজোঁ যে এতিয়াৰে পৰা আপোনালোকৰ লগত মোৰ কোনো লেনদেন নাই। এতিয়া মই কেৱল মোৰ মতে চলিম আৰু আপোনালোকে আপোনালোকৰ মতে। প্ৰীতিয়ে কি কৰে তাই নিজেই সিদ্ধান্ত ল'ব। আকাশৰ কথা শুনি খঙত চন্দ্ৰপ্ৰকাশৰ চকু ৰঙা হৈ পৰিছিল। আনফালে চন্দ্ৰপ্ৰভাৰ চকুৰে চকু পানী বৈয়েই আছিল। তেতিয়া চন্দ্ৰপ্ৰকাশে ক'লে, তাৰমানে তুমি ঘৰৰ পাকঘৰ পৃথক কৰিব বিচাৰিছা? তেতিয়া আকাশে বহাৰ পৰা উঠি ক'বলৈ ধৰিলে, এইবোৰ কথাত মোৰ অলপো আগ্ৰহ নাই, কিন্তু মই এতিয়াৰে পৰা আপোনাৰ লগত একো সম্বন্ধই ৰাখিব নিবিচাৰোঁ। তেতিয়া দেউতাক চন্দ্ৰপ্ৰকাশে চকু পানী মচি ক'লে, ঠিক আছে, তেন্তে মই তোমাৰ মাক লৈ গাঁৱৰ ঘৰতেই থাকিম। এনে উপকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এনে আপুনি আমাক সকলোৰে আগত লজ্জিত কৰিছে। এই বুলি কৈ আকাশে নিজৰ কোঠালৈ গুচি গ'ল। আনফালে ল'ৰাৰ এনে ব্যৱহাৰ দেখি চন্দ্ৰপ্ৰকাশ আৰু চন্দ্ৰপ্ৰভাই নিজকে দোষী অপৰাধী অনুভৱ কৰিলে। তাৰপিছত এনেকৈ কিছুদিন পাৰ হ'ল। সেইখন ঘৰত এতিয়া আগৰ দৰে উজ্জ্বলতা নাছিল। আকাশ আৰু প্ৰীতি দুয়ো ভাই ভনীয়ে মাক দেউতাকৰ লগত কথা নাপাতে, কেৱল নিজৰ কোঠাৰ ভিতৰতে সোমাই থাকে। যদি কোনো কাৰণত তেওঁলোক মাক দেউতাকৰ সন্মুখীন হয়ও, তেতিয়া আকাশ আৰু প্ৰীতিয়ে মাক দেউতাকক ঘৃণাৰ চকুৰে চায়। এনে পৰিস্থিতিত মাক দেউতাকৰ অৱস্থাটো যদি কোনোবাই বুজি পাইছিল, সেয়া আছিল একমাত্ৰ গৰিমা। গৰিমাই তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ লগত কথা পাতে, খবৰ লয়, শাহুৱেকৰ চুলিত তেল লগাই দিয়ে,
কিন্তু গৰিমাই অনুভৱ কৰিছিল যে তাইৰ শাহুমা এতিয়া আগৰ দৰে তজবজীয়া হৈ থকা নাই। গৰিমা আৰু চন্দ্ৰপ্ৰকাশে তেওঁক সুখত আনন্দ ফূৰ্তিত ৰাখিব বিচাৰে, কিন্তু সফল নহয়। আকাশে এয়া একেবাৰে পচন্দ কৰা নাছিল যে গৰিমাই মাক দেউতাকৰ বাবে কিবা কৰক। সেয়েহে আকাশ থাকিলে তাই কেতিয়াও শহুৰ শাহুৰ ওচৰলৈ যাব নোৱাৰিছিল। এনেদৰে প্ৰায় 7 মাহ পাৰ হৈছিল। এদিন হঠাৎ চন্দ্ৰপ্ৰভাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। ভৰি ফুলি গৈছিল, বাৰে বাৰে বমি হোৱাৰ বাবে তেওঁ ইমানেই দুৰ্বল হৈ পৰিছিল যে চলা ফুৰাও কৰিব পৰা নাছিল। চন্দ্ৰপ্ৰকাশে পত্নীক লৈ খুব চিন্তাত আছিল। সেয়েহে তেওঁ প্ৰতি সময়তে পত্নী চন্দ্ৰপ্ৰভাৰ লগত আছিল। কেতিয়াবা যদি হাত ভৰি পিটিকি দিছিল, কেতিয়াবা আকৌ নিজ হাতে খুৱাই দিছিল। বমি কৰিলে আনকি চাফাও কৰিছিল। শহুৰে শাহুৱেকক সেৱা শুশ্ৰূষা কৰা দেখি গৰিমা আচৰিত হৈ পৰিছিল। আনফালে ইমানৰ পিছতো আকাশ আৰু ভনীয়েক প্ৰীতিৰ মাক দেউতাকৰ প্ৰতি অলপো বেয়া লগা নাছিল। এদিন গৰিমাৰ মাকে গৰিমালৈ ফোন কৰি ক'লে যে জোঁৱাইৰ লগত তুমি কেইদিনমান থকাকৈ ঘৰলৈ আহা। তেতিয়া গৰিমাই আচৰিত হৈ মাকক ক'লে, মা, তুমি এয়া কি কৈছা? শাহুমাক এনে অৱস্থাত এৰি মই কেনেকৈ যাব পাৰোঁ? তেতিয়া গৰিমাৰ মাকে ক'লে, গৰিমা, তুমি বলিয়া হোৱা নাইতো। এতিয়া তুমি শাহুৰ সেৱা কৰিবা আৰু পিছত সন্তানৰো যত্ন ল'বা। তোমাৰ নিজৰো এখন সংসাৰ আছে, তুমি জানানে নাই? সেই কথাটো এবাৰ চিন্তা কৰা। কিন্তু মা, তুমিয়েই দেখোন বুজাইছিলা যে এতিয়াৰে পৰা শহুৰৰ ঘৰখনেই মোৰ পৰিয়াল। তেন্তে আজি এনে কথা কিয় কৈছা মা? মই আজি কেৱল এয়াই জানো যে এইখিনি সময়ত শাহুমাক মোৰ প্ৰয়োজন আৰু মই তেওঁৰ ওচৰত নিশ্চয় থাকিম। এইবুলি গৰিমাই মাকৰ আৰু কথা নুশুনি ফোনটো ৰাখি থলে। শাহু চন্দ্ৰপ্ৰভাৰ কথালৈ ওচৰ চুবুৰীয়াই প্ৰায়ে কথা শুনায়। এদিন ওচৰৰে খুৰী এজনীয়ে গৰিমাক ক'লে, বোৱাৰী কোৱাচোন, তোমাৰ শাহু গৰ্ভৱতী নেকি? তেতিয়া গৰিমাই নিজকে শান্ত কৰি ক'লে, হয়, আপুনি ঠিকেই শুনিছে খুৰী। তেতিয়া খুৰীজনীয়ে ক'লে, এই বয়সত এনে কাম? এইবুলি কৈ খুৰীজনীয়ে হাঁহিবলৈ ধৰিলে। তেতিয়া গৰিমাই মানুহজনীৰ ফালে চাই হাঁহি হাঁহি ক'লে, এটা কথা কওক খুৰী, এই বয়সত পতিৰ মৰম কিমান পত্নীয়ে পায়। মোৰ শাহুমা বহুতেই ভাগ্যৱান যে তেওঁ এই বয়সতো তেওঁৰ স্বামীৰ মৰম পাবলৈ সক্ষম হৈছে। এইবুলি কৈ গৰিমা যাবলৈ ওলাওঁতেই পিছৰ পৰা খুৰীজনীয়ে মাত লগালে, তোমাৰ শাহুৱে চাগে অলপ বেছিহে মৰম পাইছে। ওচৰতে থকা আন এজনী খুৰীয়েও গৰিমাক উদ্দেশ্যি ক'লে, এইদিন চাবলৈহে বাকী আছিল। এই কথা শুনি গৰিমাৰ খং উঠিছিল, কিন্তু নিজকে শান্ত কৰি ঘৰলৈ যোৱাটোৱেই ভাল বুলি ভাবিলে। সেইদিনা বহুত জোৰে বৰষুণ দি আছিল। সেয়েহে গৰিমাই ভাবিলে যে এনে বৰষুণ বতৰত গৰম গৰম পুৰি চব্জি বৰ ভাল লাগিব। বিশেষকৈ তাইৰ পতি আৰু শাহুমাকৰ এয়া অতি প্ৰিয় আছিল। আজি গৰিমাই প্ৰণ কৰিছিল যে তাইৰ ঘৰৰ সকলোকে একেলগে এসাঁজ খুৱাইহে এৰিব। আজি প্ৰীতি আৰু আকাশকো তাইৰ শক্তি দেখুৱাই মাক দেউতাকৰ ওচৰত বহুৱাব। এইবোৰ কথা ভাবি তাইৰ মুখত হাঁহি বিৰিঙি উঠিছিলহে মাত্ৰ। হঠাৎ চন্দ্ৰপ্ৰকাশে পাকঘৰলৈ সোমাই আহি গৰিমাক ক'লে, মাজনী, অলপ সময়ৰ বাবে আমাৰ কোঠালৈ আহিবাচোন। মোৰ এনে লাগিছে তোমাৰ শাহুমাৰ চাগে গাটো আজি বৰ ভাল নহয়। মাৰ কি হৈছে দেউতা? ভয় আৰু চিন্তাত গৰিমাই দৌৰি শাহুমাক চন্দ্ৰপ্ৰভাৰ ওচৰলৈ গ'ল। তাই দেখিলে যে শাহুমাকে বিচনাত পৰি বিষত কেঁকাই আছিল, জোৰে জোৰে ভগৱানৰ নাম লৈ আছিল আৰু তেওঁ ঘামত তিতি আছিল। ভয়তে গৰিমাৰ হাত ভৰি কঁপিবলৈ ধৰিলে। তাই এতিয়া কি কৰিব কি নকৰিব একো উৱা দিশ পোৱা নাছিল, কাৰণ এনে অৱস্থাত কি কৰিব লাগে তাই নাজানিছিল। তাই দৌৰি গৈ শাহুমাকক সাৱটি ধৰি ক'লে, মা, আপুনি বহুত কষ্ট পাইছে ন? আমি আপোনাৰ একো সমস্যা হ'বলৈ নিদিওঁ। আমি এতিয়াই আপোনাক হস্পিটেললৈ লৈ যাম। আপুনি কেৱল ভগৱানক চিন্তা কৰক। তেতিয়া চন্দ্ৰপ্ৰভাই উশাহ টানি টানি গৰিমাক ক'লে, মাজনী, এতিয়াই আকাশক ফোন কৰা। সি অফিচৰ গাড়ী লৈ সোনকালে ঘৰ পাবহি। কথা শুনি গৰিমাই লগে লগে আকাশলৈ ফোন লগালে। বাৰে বাৰে ফোনটো ৰিং হৈ আছে, কিন্তু আকাশে ৰিচিভ কৰা নাই। গৰিমাই এনেকৈ বহুবাৰ আকাশলৈ ফোন কৰিলে, কিন্তু আকাশে ফোন ৰিচিভেই নকৰিলে। ভয়তে গৰিমাই প্ৰীতিৰ কোঠাৰ দুৱাৰত খটখটাই ক'বলৈ ধৰিলে, প্ৰীতি, সোনকালে আহা, মাৰ অৱস্থা খুবেই বেয়া। গৰিমাৰ কথা শুনি প্ৰীতিৰ ভয় লাগিল আৰু তাই কোঠাৰ পৰাই চিঞৰি সুধিলে, মাৰ কি হৈছে বৌ? গৰিমাৰ মুখেৰে আন একো কথাই ওলোৱা নাছিল, কেৱল কৈছিল যে মাৰ গাটো অতিকৈ বেয়া। দাদাৰক ফোন কৰি আছোঁ, কিন্তু ফোনটো উঠোৱা নাই। এই কথা শুনি প্ৰীতিয়ে আৰু দেৰি নকৰি মাকৰ কোঠাটোলৈ দৌৰি গ'ল।
তাই দেখিলে যে দেউতাকে মাকৰ ভৰিৰ তলুৱা গৰম তেলেৰে মালিচ কৰি আছে। গৰিমাৰ ফালে চাই চন্দ্ৰপ্ৰকাশে সুধিলে, আকাশে কি ক'লে মাজনী? সি আহি আছেনে? তেতিয়া গৰিমাই ক'লে, নাই দেউতা, তেওঁ ফোনটো উঠোৱাই নাই। তেতিয়া চন্দ্ৰপ্ৰকাশে চোলা এটা পিন্ধি একো নোকোৱাকৈ বাহিৰলৈ যাবলৈ ওলাল। তেতিয়া গৰিমাই সুধিলে, আপুনি ক'লৈ যায় দেউতা? দেউতাক চন্দ্ৰপ্ৰকাশে অটো ৰিক্সা বিচাৰি যাওঁ বুলি ক'লে। কিন্তু দেউতা বাহিৰত বহুত জোৰে বৰষুণ দি আছে। মাজনী, মোৰ ওচৰত অন্য কোনো উপায় নাই। এই বুলি কৈ চন্দ্ৰপ্ৰকাশে চকু পানী মচি বাহিৰলৈ ওলাই গ'ল। আনফালে গৰিমা আৰু প্ৰীতিয়ে মাকৰ শুশ্ৰূষাত লাগি থাকিল। গৰিমাই লক্ষ্য কৰিছিল যে তাইৰ শাহুমাক বহুত জোৰে কঁপি আছিল। তেতিয়া গৰিমাৰ ওচৰতে বহি থকা প্ৰীতিয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। তেতিয়া গৰিমাই তাইৰ মূৰত হাত ফুৰাই দিলে। লগে লগে প্ৰীতিয়ে গৰিমাক সাৱটি ধৰি জোৰে জোৰে কান্দিবলৈ ধৰিলে আৰু ক'লে, বৌ, মই মাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি আহিছোঁ। আজি মাৰ এনে অৱস্থা দেখি মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে। বৌ, মাৰ এই অৱস্থাৰ বাবে কেৱল ময়েই দায়ী। মায়ে বাৰু মোক ক্ষমা কৰি দিবনে বৌ? কোৱা বৌ, তেওঁ আগৰ দৰে সুস্থ হৈ উঠিবনে? তেতিয়া গৰিমাই ক'লে, ভগৱানে সকলো ঠিক কৰিব। তুমি কেৱল তেওঁক প্ৰাৰ্থনা কৰা যে তেওঁ যাতে আমাৰ মাক সোনকালে ঠিক কৰি দিয়ে। সেই সময়তে চন্দ্ৰপ্ৰভাই প্ৰীতিক ওচৰলৈ মাতিলে। প্ৰীতিয়ে এজনী সৰু ছোৱালীৰ দৰে মাকৰ ওচৰত মূৰ থৈ কান্দিবলৈ ধৰিলে। চন্দ্ৰপ্ৰভাই এই অৱস্থাটো প্ৰীতিৰ মূৰত হাত ফুৰাই তাইক নাকান্দিবলৈ ইংগিত দিলে। আনফালে গৰিমাই পুনৰ আকাশলৈ ফোন কৰিলে, কিন্তু আকাশৰ ফোনটো এইবাৰ ছুইচ অফ বুলি দেখুৱাইছিল। তেতিয়া গৰিমাৰ মনলৈ আহিল যে তাইৰ মাকৰ ঘৰ খুব এটা দূৰত নহয়। সেয়েহে তাই মাকলৈ ফোন কৰিলে আৰু সুধিলে, মা, দাদা ক'ত আছে? তুমি দাদাক গাড়ীখন লৈ সোনকালে আমাৰ ইয়ালৈ পঠিয়াই দিয়াচোন। মোৰ শাহুমাৰ স্বাস্থ্য একেবাৰে ভাল নহয়, তেওঁক হস্পিটেললৈ লৈ যাব লাগে। এই কথা শুনি গৰিমাৰ মাকো ভাবুক হৈ পৰিল আৰু তেওঁ চিন্তা কৰি ক'লে, কিন্তু তোমাৰ দাদাটো আজি ৰাতিপুৱাই কিবা এটা কামত চহৰলৈ গৈছে। গৰিমাৰ এই আশাটো পানী পৰিল। তাই লগে লগে শাহুমাকৰ ওচৰলৈ দৌৰিলে। তেতিয়া প্ৰীতিয়ে ক'লে, বৌ, মাৰ অৱস্থা আৰু বেছিহে বেয়ালৈ গৈ আছে। সেই সময়তে চন্দ্ৰপ্ৰকাশ ঘূৰি আহি গৰিমাক সুধিলে, মাজনী, আকাশ আহি পালেনে? তেতিয়া গৰিমাই ক'লে, নাই দেউতা, তেওঁৰ ফোনটো এতিয়া ছুইচ অফ দেখুৱাইছে। তেতিয়া দেউতাকে ক'লে, গৰিমা মাজনী, তোমালোকে মাৰাক ধৰি ধৰি ৰাস্তালৈ লৈ আহা, মই অটো ৰিক্সা লৈ আহিছোঁ। সকলোৱে মিলি চন্দ্ৰপ্ৰভাক অটোৰ ওচৰলৈ লৈ আহিলে আৰু তেওঁলোক তিনিও অটোৰ পিছফালে বহিলে আৰু চন্দ্ৰপ্ৰকাশ ড্ৰাইভাৰৰ ওচৰতে বহিলে। চন্দ্ৰপ্ৰকাশে বাৰে বাৰে পত্নীলৈ ঘূৰি ঘূৰি চাই আছিল। নাজানো কিয় আজি ইমান চুটি ৰাস্তাও বহুত দীঘল যেন লাগিছিল। আনফালে বৰষুণৰ জোৰো বেছি হৈছিল। প্ৰায় 20 মিনিটৰ পিছত যেতিয়া তেওঁলোক হস্পিটেল পাইছিল, তেতিয়া চন্দ্ৰপ্ৰভাক লগে লগে ইমাৰ্জেঞ্চিত ভৰ্তি কৰোৱা হ'ল। গৰিমাই শহুৰ দেউতাকক চিন্তিত দেখি তেওঁৰ হাতত ধৰি হস্পিটেলৰ চকীত বহুৱাই দিলে। আনফালে প্ৰীতিয়েও দেউতাকক সাৱটি কান্দিবলৈ ধৰিলে। প্ৰায় আধা ঘণ্টা পিছত ডক্টৰে আহি ক'লে, মহাশয়, আপোনাৰ পত্নীৰ এটা অপাৰেশ্যন কৰিব লাগিব। সেয়েহে আপোনালোকে সোনকালে সিদ্ধান্ত ল'ব লাগিব, নহ'লে তেওঁৰ জীৱনলৈ বিপদ নামি আহিব পাৰে। ডক্টৰৰ কথা শুনি চন্দ্ৰপ্ৰকাশ একেবাৰে নিমাত হৈ পৰিল। তেতিয়া গৰিমাই তেওঁক সান্তনা দি ক'লে, দেউতা, সকলো ঠিক হৈ যাব, চিন্তা নকৰিব। তেতিয়া চন্দ্ৰপ্ৰকাশে চকু পানী মচি চকীৰ পৰা উঠি ক'লে, ছাৰ, আপোনালোকে যিটো উচিত বুলি ভাবে সেইটোকে কৰক, মাত্ৰ মোৰ পত্নীৰ প্ৰাণ ৰক্ষা কৰক। তেতিয়া ডক্টৰে ক'লে, সন্তানটি প্ৰিমেচিয়ৰ আৰু পৰিস্থিতি অলপ জটিল, সেয়েহে আমি এতিয়া একো ক'ব নোৱাৰিম, কিন্তু আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। চন্দ্ৰপ্ৰকাশে কেৱল শুনিহে থাকিল। গৰিমাই শহুৰ দেউতাকক কাউণ্টাৰলৈ লৈ গ'ল আৰু হস্পিটেলৰ নিয়ম মতে কৰিবলগীয়া সকলো কাম কৰিলে। কাউণ্টাৰত অলপ পইচা জমা কৰিবলগীয়া হোৱাত গৰিমাই নিজৰ পাৰ্চৰ পৰা প্ৰয়োজনীয় পইচা উলিয়াই কেচিয়াৰক দিলে। সেয়া দেখি চন্দ্ৰপ্ৰকাশে গৰিমাৰ মূৰত হাত ফুৰাই ক'লে, মাজনী, তুমি মোক আৰু কিমান সহায় কৰিবা? মই সদায় তোমাৰ ওচৰত ঋণী হৈ থাকিম। তেতিয়া গৰিমাই ক'লে, দেউতা, আপুনি মোক আপোনাৰ ছোৱালী বুলিও কয়, আকৌ মোক ধাৰক বুলি কৈ মোক লজ্জিতও কৰে। দেউতা, আপুনি কেৱল আপোনাৰ হাতখন মোৰ মূৰৰ ওপৰত ৰাখক, মোৰ বাবে সেয়াই যথেষ্ট। এই কথা শুনি চন্দ্ৰপ্ৰকাশৰ চকু সেমেকি উঠিল। অপাৰেশ্যন চলি আছিল আৰু সকলো ৱেইটিং ৰুমত অপেক্ষা কৰি আছিল।
তাৰ মাজতে গৰিমাই আকাশক পুনৰ ফোন কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ ফোন তেতিয়াও ছুইচ অফ হৈ আছিল। প্ৰায় এঘণ্টামানৰ পিছত অপাৰেশ্যন থিয়েটাৰৰ দুৱাৰ খুলি ডক্টৰ বাহিৰলৈ ওলাই আহিল। অভিনন্দন, এটি ল'ৰা সন্তান জন্ম পাইছে। ডক্টৰে চন্দ্ৰপ্ৰকাশৰ ফালে চাই ক'লে। গৰিমা আৰু প্ৰীতিয়ে ভগৱানক ধন্যবাদ জনালে। তেতিয়া চন্দ্ৰপ্ৰকাশে সুধিলে, ছাৰ, মোৰ পত্নী কেনে আছে? তেতিয়া ডক্টৰ মৌন হৈ পৰিল। চন্দ্ৰপ্ৰকাশে পুনৰ সুধিলে, ছাৰ, আপুনি মনে মনে থাকিলে যে, কওক ছাৰ। তেতিয়া ডক্টৰে মৌনতা ভংগ কৰি ক'লে, মহাশয়, তেওঁৰ অৱস্থা এতিয়াও জটিল হৈয়ে আছে। এইবুলি কৈ ডক্টৰ পুনৰ অপাৰেশ্যন থিয়েটাৰলৈ গুচি গ'ল। কিছু সময় পিছত নৱজাত শিশুৰ কান্দোন শুনি গৰিমা বহাৰ পৰা উঠিলে আৰু অপাৰেশ্যন থিয়েটাৰৰ ওচৰলৈ দৌৰি গ'ল। তেতিয়া এজনী নাৰ্ছে শিশুটিক লৈ বাহিৰলৈ আহিলে আৰু গৰিমাই দৌৰি গৈ শিশুটিক কোলাত তুলি ল'লে। গৰিমাই শিশুটিলৈ চাই হাঁহিলে আৰু প্ৰীতিক ক'লে, তুমি এবাৰ তাক নোলোৱা নেকি? তেতিয়া প্ৰীতিয়ে ক'লে, প্ৰথমে দেউতাক দেখুৱাই আনা বৌ। চন্দ্ৰপ্ৰকাশে শিশুটিক কোলাত তুলি লৈ জোৰে জোৰে কান্দিবলৈ ধৰিলে। সেয়া দেখি গৰিমা আৰু প্ৰীতিও চকু পানী ৰখাব নোৱাৰিলে। তেতিয়া প্ৰায় সন্ধিয়া হওঁ হওঁ। আকাশে অফিচৰ পৰা ঘৰলৈ আহি দেখে যে ঘৰত কোনো নাই। ঘৰত কাকো নেদেখি তাৰ বুকু এক অচিন ভয়ত কঁপি উঠিল। ফোনটো চাৰ্জিঙত লগাই ছুইচ অন কৰি দেখিলে যে গৰিমাই বহুবাৰ তাক ফোন কৰিছিল। সেয়া দেখি সি আৰু আচৰিত হৈ পৰে। তেতিয়াই তাৰ দেউতাক চন্দ্ৰপ্ৰকাশৰ ফোন আহিল। আকাশ, যিয়ে আজিলৈ দেউতাকক ভালদৰে মাতবোল কৰা নাছিল, ফোনটো ৰিচিভ কৰিয়েই সি দেউতাকক সুধিলে, দেউতা, আপোনালোক সকলো ক'ত আছে? মা ঠিকেই আছেনে? তেতিয়া দেউতাকে ক'লে, আকাশ, মাৰাৰ গাটো বৰ এটা ঠিক নহয়। তুমি এটা কাম কৰা, আলমাৰীত মাৰাৰ সকলো ৰিপৰ্ট আছে। তুমি সেইবোৰ লৈ হস্পিটেললৈ গুচি আহা। আমি সকলো হস্পিটেলতে আছোঁ। দেউতা, আপুনি চিন্তা নকৰিব, মই অলপো দেৰি নকৰোঁ। আলমাৰীত মাকৰ ৰিপৰ্ট বিচাৰি থাকোঁতে কিছুমান কাগজ পত্ৰ মজিয়াত পৰিল। হঠাৎ তাৰ চকু এখন কাগজৰ ওপৰত পৰিল। সেয়া চাগে মাকৰ ডায়েৰীৰ এটা পৃষ্ঠা আছিল, কাৰণ মাকে ডায়েৰী লিখি ভাল পাইছিল। ডায়েৰী লিখাটো তেওঁৰ এটা চখ আছিল। আকাশে কিনো লিখা আছে বুলি চাবলৈ কাগজখন হাতত তুলি ল'লে। তাত যি লিখা আছিল সেয়া পঢ়ি আকাশৰ এক প্ৰকাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। তাত লিখা আছিল, কমলা আমাৰ ঘৰৰ এগৰাকী সদস্যৰ নিচিনা আছিল। নাজানো ভগৱানে তাইৰ জীৱনত ইমান দুখ কিয় লিখিছে। তাইৰ মাক দেউতাকটো আগতেই ঢুকাল। আজি কেইমাহমান আগতে তাইৰ স্বামীৰো মৃত্যু হ'ল আৰু আজি তাই নিজেও কেঞ্চাৰ বেমাৰৰ লগত হাৰি গ'ল। যোৱাৰ আগত তাই 3 মহীয়া কেঁচুৱাটো মোৰ হাতত তুলি দি গ'ল। তাই মোক তাইৰ জীৱনৰ শেষ মুহূৰ্তত কোৱা কথাকেইটা মই আজি কেনেকৈ পাহৰিব পাৰোঁ? বাইদেউ, আজিলৈকে আপুনি মোক যথেষ্ট সহায় কৰিছে, মোক বহু উপকাৰ কৰিছে। আজি আৰু এটা উপকাৰ কৰক। মই আজি মোৰ ল'ৰা আকাশক আপোনাৰ হাতত তুলি দি যাব বিচাৰিছোঁ। আপুনি ইয়াৰ ভালদৰে লালন পালন কৰিব। ভগৱানে আপোনাক ভালে কুশলে ৰাখক বাইদেউ। ময়ো তাইক কথা দিছিলোঁ যে মই তাইৰ ল'ৰাটোক নিজৰ ল'ৰা হিচাপে লালন পালন কৰিম। তাক অলপো কষ্ট পাবলৈ নিদিওঁ আৰু তাক এয়াও গম পাবলৈ নিদিওঁ যে আমি তাৰ প্ৰকৃত পিতৃ মাতৃ নহয়। লিখাখিনি পঢ়ি আকাশৰ মাত নাইকিয়া হৈ পৰিল। তাৰ সৰ্ব শৰীৰ ঘামত তিতি গ'ল আৰু ধামকৈ মজিয়াত বহি পৰিল। যাক মই আজিলৈ ইমান কথা শুনাই আছিলোঁ, তেওঁলোকতো মোৰ মা দেউতাই নহয়। তথাপি তেওঁলোকে মোক আজিলৈ ইয়াৰ অনুভৱ হ'বলৈকে দিয়া নাই। এইবোৰ কথা ভাবি ভাবি আকাশ শোকত ভাগি পৰিল। পৰিস্থিতিৰ গম্ভীৰতালৈ মন কৰি সি ততাতৈয়াকৈ ৰিপৰ্টখিনি লৈ হস্পিটেলত উপস্থিত হ'ল। দেউতাকে তাক দেখি দৌৰি তাৰ ওচৰলৈ গ'ল আৰু সাবটি ধৰিলে আৰু দুয়োকে সাবটি ধৰি কান্দিবলৈ ধৰিলে। আনফালে চন্দ্ৰপ্ৰভাৰ চিকিৎসা চলি আছিল। আকাশে নিজ হাতেৰে দেউতাকৰ চকু পানী মচিবলৈ ধৰিলে। সেই সময়তে এগৰাকী নাৰ্ছ সিহঁতৰ ওচৰলৈ দৌৰি আহিল। তেতিয়া আকাশে সুধিলে, ছিষ্টাৰ, মা ঠিকেই আছে নহয়? তেতিয়া নাৰ্ছগৰাকীয়ে ক'লে, শৰীৰত ব্লাড কমি যোৱাৰ বাবে এতিয়াও জটিল অৱস্থাতে আছে। তেওঁক এতিয়া অ' পজিটিভ ব্লাড দিব লাগে। তেতিয়া আকাশে ক'লে, তেন্তে পলম কিহৰ? মোৰ ব্লাড গ্ৰুপ অ' পজিটিভ। আকাশে ব্লাড ডোনেট কৰি কেবিনৰ পৰা বাহিৰলৈ আহোঁতে গৰিমাই তাক সুধিলে, আপুনি ইয়াক এবাৰ আপোনাৰ কোলাত নলয় নেকি? আকাশে 2 হাতেৰে শিশুটিক তুলি ল'লে আৰু বহু সময় তাৰ ফালে চাই থাকিল।
কিছু সময় পিছত যেতিয়া সিহঁতে সিহঁতৰ মাকক লগ কৰিবলৈ অনুমতি পালে, তেতিয়া আকাশ আৰু গৰিমাই দৌৰি যোৱাৰ দৰে মাকৰ ওচৰলৈ গ'ল। আকাশৰ হাতত নৱজাত শিশুটি দেখি চন্দ্ৰপ্ৰভাই মনত যথেষ্ট শান্তি অনুভৱ কৰিছিল। কিন্তু আকাশে মাকক দেখি হুকহুকাই কান্দিবলৈ ধৰিলে আৰু আত্মগ্লানিৰ সুৰত ক'বলৈ ধৰিলে, মা, মোক ক্ষমা কৰি দিয়া। তেতিয়া মাক চন্দ্ৰপ্ৰভাই দুৰ্বল মাতেৰে ক'লে, শুন, তুমি নাকান্দিবা, মই তোমাক সদায় হাঁহি থকাটো বিচাৰোঁ। তাৰপিছত চন্দ্ৰপ্ৰভাই ইংগিতেৰে গৰিমাকো ওচৰলৈ মাতি আকাশ আৰু গৰিমাৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে। নৱজাত শিশুটিলৈ চাই ক'লে, আকাশ, গৰিমা, এয়া তোমালোকৰে এজন আপোন, ইয়াক কেতিয়াও অৱহেলা নকৰিবা। মই ইয়াক তোমালোকৰ ওচৰত এৰি যাবলৈ ওলাইছোঁ। এই কথা শুনি গৰিমাই ক'লে, মা, আপুনি এয়া কি কৈছে? আপুনি আমাক এৰি ক'লৈ যাব বিচাৰিছে? আমি আপোনাক কথা দিলোঁ, এই সন্তানটিক আমাৰ ল'ৰাৰ দৰে লালন পালন কৰিম, কিন্তু আপুনি আমাক এৰি থৈ যোৱাৰ কথা ক'ব নোৱাৰে। আনফালে কেবিনৰ বাহিৰত চন্দ্ৰপ্ৰকাশে এজন দুৰ্ভগীয়াৰ দৰে বহি আছিল আৰু পিতৃয়ে তেওঁক যিমান পাৰে সান্তনা দি আছিল। কেবিনৰ ভিতৰত কিছু সময়ৰ বাবে মৌনতাই সভা পাতিছিল। চন্দ্ৰপ্ৰভাৰ শৰীৰটো লাহে লাহে চেঁচা হৈ পৰিছিল। লগে লগে আকাশে ডক্তৰৰ ওচৰলৈ দৌৰি গ'ল আৰু ডক্তৰে আহি চন্দ্ৰপ্ৰভাক চেক কৰিলে আৰু ডক্তৰো মৌন হৈ পৰিল। আকাশ আৰু গৰিমাই আৰু বুজিবলৈ বাকী নাথাকিল। আকাশে মাকৰ ভৰিত ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে। কেবিনৰ বাহিৰৰ পৰা চন্দ্ৰপ্ৰকাশে কান্দোনৰ স্বৰ শুনি সকলো বুজি পালে যে চন্দ্ৰপ্ৰভা আৰু এই সংসাৰত নাই। আমি মানুহবোৰ কি আচৰিত, নহয়নে বাৰু? যেতিয়াই কোনোবাই আমাক বহুত মৰম কৰে, ভাল পায়, তেতিয়া আমি তেওঁৰ মৰমক বুজি নাপাওঁ, তেওঁক তিৰস্কাৰ কৰোঁ, আওকাণ কৰোঁ। কিন্তু যেতিয়া সেই ব্যক্তিগৰাকী আমাৰ জীৱনৰ পৰা নাইকিয়া হৈ যায়, তেতিয়াহে আমি তেওঁৰ মূল্য বুজি পাওঁ। চন্দ্ৰপ্ৰভাই মৃত্যুৰ লগত নিশ্চয় হাৰিলে, কিন্তু তেওঁৰ মৰম, ভালপোৱা জিকি গ'ল। ধন্যবাদ।